আজি দেখুৱাম BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ যেটো কোৰ্স ৰেজিষ্ট্ৰেচন আছে হেটো যেটো আৰম্ভ হৈছে তোমালোকৰ 5 ডিসেম্বৰ লৈকে এটো চলিব তো 5 ডিসেম্বৰ লৈকে তোমালোকে যেটো কোৰ্স ৰেজিষ্ট্ৰেচন কৰিব লাগে তো তোমালোকে নিজৰ মোবাইলৰ যোগেদি তোমালোকে নিজে নিজে কেনেদৰে কৰিব পাৰা কোৰ্স ৰেজিষ্ট্ৰেচন আৰু সামাৰ্ট পৰ্টেলত তোমালোকে নিউ ৰেজিষ্ট্ৰেচন কেনেদৰে কৰিব পাৰা সম্পূৰ্ণ প্ৰসেস আজিৰ এই ভিডিঅৰ যোগেদি তোমালোকক দেখুৱা হ'ব তো তাৰ কাৰণে ভিডিঅটো স্কিপ নকৰি ভিডিঅটো একলৈ চাই থকা তো তোমালোকে প্ৰথমে তোমালোকৰ নিজৰ মোবাইলত ক্ৰোম বা গুগল ব্ৰাউজাৰ যাবা যাইখনত তোমালোকে সাৰ্চ কৰি দিবা যে guwahati.samart.edu.in এটো তোমালোকে সাৰ্চ কৰিবা নহলে মই এই লিংকটো তোমালোকৰ এই ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে চাব পাৰা এটো সাৰ্চ কৰাৰ পিছত যেটো তোমালোক প্ৰথম ওয়েবসাইট আহিব ওয়েবসাইটটো যেটো দিয়া আছে ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পৰ্টেল guwahati.samart.edu.in এটো আছে তোমালোকৰ প্ৰথম ওয়েবসাইট তো এই ওয়েবসাইটত ক্লিক কৰিবা যেতিয়া তোমালোকে ক্লিক কৰিবা তো তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে অহাৰ পিছত যিসকলে ইতিমধ্যে ৰেজিষ্ট্ৰেচনটো কৰি লৈছে তো তেওঁলোকৰ ইনৰোলমেন্ট নাম্বাৰটো দি দিবা আৰু পাছৱৰ্ডটো দি লগইন কৰিবা আৰু যিসকলে কৰা নাই তেওঁলোকে কেনেদৰে কৰিবা যে নিউ ৰেজিষ্ট্ৰেচন তো নিউ ৰেজিষ্ট্ৰেচন যেটো তোমালোকে দেখিবলৈ পাইছা নিউ ৰেজিষ্ট্ৰেচন তো তোমালোকে নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰিবা যে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পিছত যেটো তোমালোকে দেখিবলৈ পাইছা যে ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন ফৰ্ম তোমালোকৰ ৰেজিষ্ট্ৰেচন এটা ফৰ্ম দিছে এই ফৰ্মটো তোমালোকে ফিল আপ কৰিব লাগিব তো প্ৰথম যেটো তোমালোকে দেখিবলৈ পাইছা যে সিলেক্ট প্ৰগ্ৰাম তো তোমালোকৰ প্ৰগ্ৰামটো সিলেক্ট কৰিব লাগিব তোমালোকৰ কোনটো প্ৰগ্ৰাম হয় তো যিসকলে বিএ পঢ়ি আছে বিএ পঢ়াৰ প্ৰগ্ৰামটো হ'ব যে GUFO AV Bachelor of Arts FO এটো আছিল বিএ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰাম আৰু যিসকলে BSc পঢ়ি আছে Bachelor of Science FOS এইটো আছিল তো তোমালোকৰ প্ৰগ্ৰামটো তোমালোকৰ স্ক্ৰিনত দিয়া থাকিব তো প্ৰগ্ৰামটো তোমালোকে সিলেক্ট কৰি লবা তো মই প্ৰগ্ৰামটো সিলেক্ট কৰিছো তো সিলেক্ট কৰি লবা প্ৰগ্ৰামটো নিজৰ যেটো প্ৰগ্ৰাম আছে তাৰ পিছত আহা আছে 2 নম্বৰত দিয়া আছে তোমালোকৰ নেম এজ অন আইডি কাৰ্ড তো তোমালোকৰ নামটো লিখিব লাগিব যেটো তোমালোকৰ আইডি কাৰ্ডত নামটো আছে সেই নামটো তোমালোকৰ শুদ্ধকৈ তোমালোকে দিব লাগিব নিজৰ যেটো নাম আছে নামটো তোমালোকে ক্যাপিটেল লেটাৰে তোমালোকে লিখিবা সম্পূৰ্ণ ক্যাপিটেল লেটাৰে তোমালোকে নামটো লিখিবা লিখাৰ পিছত যেটো তোমালোকে তাৰ পিছত দেখিবলৈ পাবা তোমালোকৰ মোড অফ ৰেজিষ্ট্ৰেচন তোমালোকৰ মোড অফ ৰেজিষ্ট্ৰেচন তোমালোকে ক্লিক কৰিলে ইয়াত দেখিবলৈ পাবা তোমালোকৰ সিলেক্ট কৰিবলৈ কৈছে এনৰোলমেন্ট নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ তোমালোকৰ এনৰোলমেন্ট নম্বৰ সিলেক্ট কৰি লবা আৰু তোমালোকৰ এই নম্বৰটো যেটো তোমালোকে দিব লাগিব যেটো ইয়াত চাইছে তোমালোকৰ এনৰোলমেন্ট নম্বৰটো তোমালোকে দিব লাগিব তো এনৰোলমেন্ট নম্বৰ তোমালোকে ক'ত পাবা তোমালোকৰ নিজৰ কলেজৰ পৰা যেটো এনৰোলমেন্ট নম্বৰটো দিয়া হ'ব বা ইতিমধ্যে বহুতে কলেজে দিছে আৰু কোনোবাই যদি দিয়া নাই তো তেনেহলে তোমালোকে কলেজত যাই সুধি লবা যে তোমালোকৰ এনৰোলমেন্ট নম্বৰ কোনটো হয় তো এনৰোলমেন্ট নম্বৰটো ভৰাৰ পিছত যেটো তোমালোকে এটা ক্যাপচাৰ আহিব ক্যাপচাৰটো তোমালোকে দি দিবা তো ক্যাপচাৰটো দিয়াৰ পিছত যেটো তোমালোকে দেখিবলৈ হেকত যেটো তোমালোকে সাবমিট অপচন দেখিবলৈ পাইছা সাবমিট অপচনত ক্লিক কৰিবা যেতিয়া তোমালোকে সাবমিট অপচনত ক্লিক কৰা তোমালোকৰ আগত এনেদৰে জিমেইলত তোমালোকৰ এই ওটিপি যাব ওটিপি তোমালোকৰ দিব লাগিব তো তোমালোকে যেটো দেখিবলৈ পাবা যে ইনফৰ্ম মেল সেন্ড সাকসেসফুল টু ইওর ৰেজিষ্ট্ৰেচন ইমেইল তো তোমালোকৰ কোন ইমেইলত গৈছে এই ইমেইলটো তোমালোক সম্পূৰ্ণ লিখি দিয়া থাকিব আৰু ইমেইলটো তোমালোকে যেতিয়া তোমালোকে সামাৰ্ট পৰ্টেলত যেতিয়া তোমালোকে এডমিশন কৰিছিলা তো তেতিয়া যেটো তোমালোকে এডমিশনত যে ইমেইলটো দিছিলা সেই ইমেইলত তোমালোকৰ OTP তো গৈছে তো ইমেইলত তোমালোক OTP যাব OTP তো তোমালোক দিব লাগিব মই OTP তো দি আছো তো তোমালোক OTP তো দি দিবা তো OTP তো দিয়াৰ পিছত যেটো তোমালোক সাবমিট অপচন দেখিবলৈ পাইছা তো সাবমিট অপচনত ক্লিক কৰিবা যে OTP তো দিয়াৰ পিছত তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে ইন্টাৰফেস খুলিব যেটো তোমালোকে দেখিবলৈ পাইছা ইনফো যে প্লিজ ক্ৰিয়েট ইওর পাসওয়ার্ড তোমালোকৰ ক্ৰিয়েট কৰিবলৈ আছে পাসওয়াৰ্ডটো ক্ৰিয়েট কৰিব লাগিব তোমালোকৰ পাসওয়াৰ্ডটো দিব লাগিব তো পাসওয়াৰ্ডটো তোমালোকে কিনে দিবা যে তোমালোকে যেটো তোমালোক প্ৰথম তোমালোকৰ যেটো এনৰোলমেন্ট নাম্বাৰ আছে নাম্বাৰটো যেটো ওপৰত শো কৰিছে তো তাৰ পিছত তোমালোকে পাসওয়াৰ্ডটো লিখিবলৈ কৈছে পাসওয়াৰ্ডটো দি দিবা তোমালোকৰ নিজৰ যেটো পাসওয়াৰ্ড দিবা হেতু তোমালোকে দিয়াৰ পিছত যেটো তোমালোক কনফাৰ্ম পাসওয়াৰ্ড কৰিবলৈ কৈছে হেতু তোমালোকে কনফাৰ্ম কৰি লবা পাসওয়াৰ্ডটো কনফাৰ্ম আকৌ তোমালোকে কনফাৰ্ম কৰিবা তো পাসওয়াৰ্ডটো দিয়াৰ পিছত যেটো তোমালোকে সাবমিট অপচন দেখিবলৈ পাইছা সাবমিট অপচনত ক্লিক কৰিবা তো সাবমিট অপচনত ক্লিক তোমালোকৰ এনেদৰে আহিব তো ইয়াৰ পৰা যেটো তোমালোকৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব কোৰ্স যে সিলেক্ট আছে কোৰ্স সিলেকশন এটোৰ পৰা কৰা হ'ব তো তোমালোকৰ যেটো এনৰোলমেন্ট নাম্বাৰ আছে তো তোমালোকে যেটো এটো লগইন কৰিলা তো এনৰোলমেন্ট নাম্বাৰটো দিবা আৰু যেটো তোমালোক ইতিমধ্যে পাসওয়াৰ্ডটো নতুনকৈ বনাইলে সেই পাসওয়াৰ্ডটো দি দিবা তো দিয়াৰ পিছত যেটো তোমালোক লগইন অপচন দেখিবলৈ পাইছা লগইন অপচনত ক্লিক কৰিবা তো লগইন অপচনত ক্লিক কৰিলে তো তাৰ পিছতে তোমালোকৰ এনেদৰে ইন্টাৰফেস খুলিব যেটো তোমালোকৰ নিজৰ আইডি আছে তো আইডিটো এনেদৰে খোলখাব তো এনেদৰে অহাৰ পিছত যে ইয়াৰ পৰা কেনেদৰে তোমালোকে কোৰ্স সিলেকশন কৰিবা ফাৰ্স্ট সেমিষ্টাৰৰ যেটো কোৰ্স সিলেকশন আছে তো ইয়াৰ পৰা কৰা হয় তো কেনেদৰে কৰিবা হেতু তোমালোকে চোৱা তো ইয়াত যেটো তোমালোকে এনাউন্সমেন্টটো দেখিবলৈ পাইছা তো এনাউন্সমেন্টৰ ভিতৰত যেটো তোমালোকে স্টেপ নাম্বাৰ 1 বুলি দি আছে সেমিষ্টাৰ কোৰ্স সিলেকশন ক্লিক হিয়াৰ
তো ইয়াৰ পৰা তোমালোকৰ সেমিস্টাৰ যেটো কোর্স সিলেকশন আছে তো ইয়াৰ পৰা কৰা হয় তো ক্লিক হিয়াৰ সিলেকশন ক্লিক হিয়াৰ বুলি দিয়া আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পিছত তোমালোকৰ প্ৰথম যেটো কোর্স সিলেকশন দেখিবলৈ পাইছা যে তোমালোকৰ কোনখন প্ৰগ্ৰামত পঢ়ি আছা বা কোন ষ্ট্ৰীমত পঢ়ি আছা তো ইয়াত তোমালোকৰ আহিব যে যিসকল ছাত্ৰ-ছাত্ৰী বিএ পঢ়ি আছে তো বেচেলৰ অফ আৰ্টছ বুলি আহিব আৰু যিসকল ছাত্ৰ-ছাত্ৰী বিএসসি পঢ়ি আছে তো তেনেহলে বেচেলৰ অফ সায়েন্স আৰু বিকমত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ কোন আহিব যে বেচেলৰ অফ কমাৰ্চ তো এটো অহাৰ পিছত যে তোমালোকৰ তলত যে তোমালোক ক্লিক হিয়াৰ বুলি দেখিবলৈ পাইছা তাত ক্লিক কৰি দিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব তো তোমালোকৰ নামটো কি আছিল সম্পূৰ্ণ নামটো আহিব তোমালোকৰ নিজৰ যেটো ইনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ কোনখন কলেজত পঢ়া কলেজটো আহিব আৰু তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহি পৰিব হোৱাৰ পিছত যে তোমালোকৰ এটা কাম কৰিব লাগিব যে এবিসি আইডি তো তোমালোকৰ এবিসি আইডি ক্ৰিয়েট কৰিব লাগিব তো এবিসি আইডি কেনেদৰে ক্ৰিয়েট কৰিব লাগে তো নেক্সট ভিডিঅ তোমালোকৰ এইটো প্ৰসেছটো দেখুৱাম তো এতিয়া আছে তোমালোকৰ কোর্স সিলেকশন কেনেকৈ কৰিবা তো কোর্স সিলেকশন যেটো তোমালোকৰ অলপ তনপিলা আহিলে তোমালোকে দেখিবলৈ পাইছা ইউ ক্যান এপ্লাই ফৰ কোর্স সিলেকশন ইন সেমিস্টার 1 তো সেমিস্টাৰৰ যেটো কোর্স সিলেকশন আছে ইয়াৰ পৰা এপ্লাই কৰা হয় বা ইয়াৰ পৰা কৰা হয় যেটো তোমালোকৰ দিয়া আছে ক্লিক হিয়াৰ টু সিলেক্ট ইয়াৰ কোর্স তো ক্লিক হিয়াৰ টু সিলেক্ট ইয়াৰ কোর্স বুলি যেটো দিয়া আছে তোমালোকৰ যেটো কোর্স সিলেকশন আছে তো তাত ইয়াৰ পৰা কৰা হ'ব বা ইয়াৰ পৰা কৰা হয় তো তাত ক্লিক কৰিলে এনেদৰে আহিব এনেদৰে ইন্টাৰফেস খুলিব ইন্টাৰফেস খোলাৰ পিছত যেটো তোমালোকে দেখিবলৈ পাবা কোর্স সিলেকশন ফৰ সেমিস্টার 1 তো তোমালোকৰ সেমিস্টাৰৰ 1 কোর্স সিলেকশন তো সিরিয়াল নাম্বার যেহেতু তোমালোকৰ কেইটা সাবজেক্ট তো তোমালোকৰ 6টা সাবজেক্ট তো তোমালোকৰ 6টা দিয়া আছে তো সিরিয়াল নাম্বার তাৰ পিছত অপশন টাইপ যে তোমালোকৰ কি সাবজেক্ট যেনে মেজৰ মাইনৰ এইসি এমডিসি ভিএসি তো এইবিলাক অপশন টাইপত দিয়া আছে তাৰ পিছত দিয়া আছে তোমালোকৰ ইফালে দিয়া আছে যে কোর্স কোড কোর্স নেম আৰু ক্ৰেডিট তোমালোকৰ সাবজেক্টৰ নামটো এইবিলাক দিয়া আছে তাৰ পিছত তোমালোকৰ সাবজেক্ট কোড আৰু ক্ৰেডিট তো সেইবিলাক ইয়াত দিয়া আছে তো এতিয়া চোৱা যে ইয়াৰ পৰা তোমালোকে কেনেদৰে সিলেক্ট কৰিবা যেটো তোমালোকৰ ফার্স্ট সেমিস্টাৰৰ কোর্স সিলেকশন আছে তো তোমালোকৰ প্ৰথম যেটো দিছে সিরিয়াল নাম্বার 1 প্ৰথম সাবজেক্টটো হল তোমালোকৰ মেজৰ 1 বা মাইনৰ 1 প্ৰথম সাবজেক্ট কি হল তোমালোকৰ মেজৰ 1 বা মাইনৰ 1 তো তোমালোকৰ মেজৰ 1 বা মাইনৰ 1 যেটো দিয়া আছে তোমালোকৰ সাবজেক্ট যে জনে যি সাবজেক্টটো লৈছা তো এই সাবজেক্টটো তোমালোকৰ দিয়া আছে ফার্স্ট সেমিস্টাৰ যি সাবজেক্টটো তোমালোকে পঢ়ি আছে দুটা মেজৰ বা মাইনৰ সেই দুটা সাবজেক্ট তোমালোকে ইয়াত শো কৰিব তো তোমালোকৰ প্ৰথম সাবজেক্টটো হল মেজৰ 1 বা মাইনৰ 1 তো প্ৰথমত চোৱা যে যিসকল ছাত্ৰ-ছাত্ৰী মেজৰ লৈছে তো মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীলৈ কেনেদৰে সিলেক্ট কৰিব তো মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীক প্ৰথমত বুজাই দি আছো ইয়াৰ পিছত মাইনৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিম তো যিসকলে মেজৰ লৈছে মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ যেহেতু এটা মেজৰ প্ৰথম মেজৰ 1 পেপাৰ আছে তাৰ পিছত 2 নম্বৰ পেপাৰটো হল মাইনৰ 1 তো মেজৰ 1 পেপাৰ কোনটো হ'ব হেতু তোমালোকে কেনেদৰে জানিবা যে তোমালোকৰ যেটো এমজি বুলি দিয়া আছে এমজি হেতু হল তোমালোকৰ মেজৰ 1 সাবজেক্ট তো তোমালোকৰ মেজৰ 1 সাবজেক্ট কোনটো এমজি যেটো দিয়া আছে হেতু তোমালোকৰ মেজৰ 1 ইয়াৰ পৰা যিকোনো এটা মেজৰ সাবজেক্ট তোমালোকে সিলেক্ট কৰিব জনে যি সাবজেক্টটো তোমালোকে ইন্টাৰনেল এক্সাম দিছা সেই সাবজেক্টটো তোমালোকে সিলেক্ট কৰিবা তাৰপিছত দ্বিতীয় নম্বৰত তোমালোকৰ মাইনৰ 1 তো মাইনৰ 1 তো মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ যেহেতু মাইনৰ 1 সাবজেক্ট আছে মাইনৰ 1 সাবজেক্ট এটো তো ইয়াৰ পৰা যিকোনো এটা সাবজেক্ট তোমালোকে সিলেক্ট কৰিব যেটো তোমালোকৰ নিজৰ মাইনৰ 1 সাবজেক্ট আছে নামটো ইয়াত দিয়া আছে তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সাম যেটো দিছে হেতু তোমালোকে সিলেক্ট কৰি লবা এতিয়া আহা যিসকল ছাত্ৰ-ছাত্ৰী অনলি মাইনৰ পঢ়ি আছে মাইনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে যেটো দুটা মাইনৰ সাবজেক্ট তো প্ৰথম সাবজেক্ট হল মাইনৰ 1 তো মাইনৰ 1 সাবজেক্ট ইয়াত দিয়া আছে মাইনৰ 1 সাবজেক্ট কোনটো হ'ব যেটো এমএন বুলি দিয়া আছে হেতু তোমালোকৰ মাইনৰ 1 প্ৰথম সাবজেক্ট তাৰ পিছত দ্বিতীয় নম্বৰ সাবজেক্ট হল তোমালোকৰ মাইনৰ 2 তো মাইনৰ সাবজেক্ট কোনটো হ'ব ইয়াত তোমালোকৰ দিয়া আছে মাইনৰ 2 সাবজেক্ট তো মাইনৰ 2 সাবজেক্টটো তোমালোকে জনে যি সাবজেক্টটো লৈছে সেই সাবজেক্টটো তোমালোকে সিলেক্ট কৰি লবা তো মই এক্সাম্পল হিচাপে তোমালোকক দেখুৱাই আছো যে ইংলিশ মেজৰ আৰু মাইনৰ পলিটিকেলছ তো ইংলিশ মেজৰ লোৱা সকলৰ যে মাইনৰ মেজৰ যেটো 1 আছে হেতু হ'ব তোমালোকৰ দ্বিতীয় নম্বৰটো যেটো দিয়া আছে যে এমজি মানে তেনেহলে তোমালোকৰ এটো হ'ব ইংলিশ মেজৰ তে ইএনজি 4100104 এমজি এটো আছিল পেপাৰ কোড ইংলিছৰ মেজৰৰ তাৰ পিছত নামটো কি আছিল ইংলিশ লিটাৰেৰী এণ্ড সোশ্যাল হিষ্টৰী আৰু ক্ৰেডিট 4 এটো 4 বুলি দিয়া আছে এটো হল তোমালোকৰ ক্ৰেডিট তো এটো আছিল মেজৰ সাবজেক্ট ইংলিশ তাৰ পিছত এক্সাম্পল হিচাপে মাইনৰ যেটো লৈছে মাইনৰ 1 যেটো মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে মাইনৰ 1 টো হল পলিটিকেল যে POL 4100104 MN এটো আছিল মাইনৰ 1
তো পেপাৰ মেজৰ লোৱা ছাত্ৰীসকলৰ ইন্ট্ৰডাকশ্যন টু পলিটিকেল থিয়ৰী এইটো আছিল মাইনৰ পেপাৰ তো এনেদৰে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এনেদৰে সিলেক্ট কৰিব লাগিব আৰু যিসকলে মাইনৰ পঢ়ি আছে তো মাইনৰ প্ৰথম পেপাৰটো সিলেক্ট কৰিলে মাইনৰ যেটো দ্বিতীয় নম্বৰ পেপাৰ জনে যি লৈছে সেইটো সিলেক্ট কৰিবা তাৰপিছত এনেদৰে সিলেক্ট কৰাৰ পিছত যে তোমালোকৰ 3 নম্বৰ পেপাৰটো হ'ল AEC এবিলিটি এনহান্সমেন্ট কোৰ্স তো 3 নম্বৰ পেপাৰটো তোমালোকৰ AEC এবিলিটি এনহান্সমেন্ট কোৰ্স জনে যি সাবজেক্ট লৈছে যেটা সাবজেক্ট বিলাক দিছে AEC সাবজেক্ট তো AEC সাবজেক্ট যেহেতু যোগাযোগমূলক অসমীয়া আৰু লিখন কলা মই এক্সাম্পল হিচাপে এটো দেখাই আছো তো এটো আছিল AEC সাবজেক্ট তো তোমালোকে জনে যি সাবজেক্ট লৈছে এটো তোমালোকে সিলেক্ট কৰি লবা তাৰপিছত হাজাৰ তোমালোকে 4 নম্বৰ সাবজেক্ট হল তোমালোকে MDC তো MDC 1 বুলি দিয়া আছে MDC সাবজেক্ট কোনটো তোমাৰ হয় তো হেতু তোমালোকে সিলেক্ট কৰি লবা যাৰ যি সাবজেক্ট হেতু তোমালোকে সিলেক্ট কৰি লবা তাৰপিছত 5 নম্বৰ সাবজেক্ট হল তোমালোকৰ BAC তো ভ্যালু এডেড কোর্স তো BAC জনে যি লৈছে লৈ পঢ়ি আছে ফাৰ্স্ট সেমেস্টাৰ হেতু তোমালোকে সিলেক্ট কৰি লবা তো এটো আছিল 5 নম্বৰ BAC সাবজেক্ট তাৰ পিছত দেখা যায় 6 নম্বৰ বা তোমালোকৰ হেকৰ যেটো নম্বৰ 6 নম্বৰটো আছে কি SEC স্কিল এনহান্সমেন্ট কোর্স তো তোমালোকৰ স্কিল এনহান্সমেন্ট কোর্স জনে যি সাবজেক্ট লৈছে এটো তোমালোকে সিলেক্ট কৰি লবা তো সিলেক্ট কৰাৰ পিছত যে তোমালোকৰ আগত তো এনেদৰে আহিব এনে তোমালোকে তনপনাৰে তোমালোকে সাবমিট অপচন দেখিবলৈ পাবা সাবমিট অপচনত ক্লিক কৰিবা সাবমিট অপচনত ক্লিক কৰিবা এনেদৰে আহিব তো ইয়াত যেটো তোমালোকে দেখিবলৈ আছে আপডেট কোর্স ইয়াৰ পৰা তোমালোকে আপডেট তো কৰিব পাৰা যদি তোমালোকৰ সাবজেক্ট সিলেক্ট কৰিতে কিবা ভুল হৈছে তেনেহলে ইয়াৰ পৰা আপডেট কৰি তোমালোকে এটো শুদ্ধ কৰি ল'ব পাৰা তো তোমালোকে কোন কেটা সাবজেক্ট তোমালোকে সিলেক্ট কৰিলা সাবজেক্ট কেটা শো কৰিব যে মেজৰ পেপাৰ কোনটো এইটো আহিছে মাইনৰ পেপাৰ কোনটো AEC MDC VEC আৰু SEC যি কেটা সাবজেক্ট তোমালোকৰ কোনটো হয় তোমালোকে যেটো সিলেক্ট কৰিছে এই সাবজেক্ট খিনি আহিব তো হোৱাৰ পিছত যেটো তোমালোকৰ দেখিবলৈ পাবা যে সাবমিট আপডেট কোর্স সিলেকশন ইয়াৰ পৰা আপডেট কৰি লবা যদি তোমালোকৰ সিলেকশন কৰতে যদি কাৰোবাৰ ভুল হয় তেনেহলে ইয়াৰ পৰা আপডেট কৰি লবা আৰু যদি সকলে ঠিকই থাকে তেনেহলে তোমালোকে সাবমিট অপচন দেখিবলৈ পাবা সাবমিট অপচনত ক্লিক কৰা সাবমিট কোর্স সিলেকশন যেটো আছে এটো ক্লিক কৰা যেতিয়া তোমালোকে তাত ক্লিক কৰিবা তোমালোকৰ আগত প্ৰিন্ট বুলি অপচন হ'ব এটো প্ৰিন্ট কৰি তোমালোকৰ নিজৰ কলেজত জমা দিবা তো এনেদৰে তোমালোকৰ ফাৰ্স্ট সেমেস্টাৰৰ কোর্স সিলেকশন কৰিবলৈ পাৰা তো ভিডিওটো যদি ভাল লাগে তেনেহলে ভিডিওটো লাইক কৰিবা আৰু তোমালোকৰ ভিডিওটো হেকলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও